দেশ বিদেশৰ পৰ্যটক তথা প্ৰকৃতি প্ৰেমীসকলৰ বাবে ভাল খবৰ। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ধৰা পৰিছে ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি। বন বিভাগে স্থাপন কৰা কেমেৰা ট্ৰেপত পোহৰলৈ আহিছে এটা মাইকী ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ ছবি। স্থানীয় প্ৰকৃতিপ্ৰেমী লোকসকলৰ মতে ৰাষ্ট্ৰীয় উদ্যানখনত মতা মাইকী আৰু দুটা পোৱালি ঢেকীয়াপতীয়া বাঘে অৱস্থান লৈছে। ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন এলেকাত ঢেকীয়াপতীয়া বাঘৰ ভৰিৰ খোজো দেখিবলৈ পোৱা গৈছে। সকলোৰে মাজতে ভাল খবৰ আহি পৰিছে ইতিমধ্যে। কেৱল বনঘৰচীয়া ঘোঁৰাই নহয় বা চৰাই চিৰিকটি নহয়, ইতিমধ্যে যিহেতু ঢেকীয়াপতীয়া বাঘৰ যিহেতু মুক্ত বিচৰণ জানিব পৰা গৈছে আৰু যাৰ শেহতীয়াকৈ ফটো ইতিমধ্যে বন বিভাগে লাভ কৰিবলৈ সক্ষম হৈছে আৰু শেহতীয়াকৈ বন বিভাগৰ হাতত আছে কেইবাটাও তথ্য। আৰু এই মুহূৰ্তত যিহেতু আমি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এটা চাপৰিত বৰ্তমান আমি উপস্থিত আছোঁ আৰু আমাৰ লগত যিহেতু আছে বেনুদাৰ নাম সকলোৱে জানে। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ লগত তেওঁ পূৰ্বৰ পৰাই জড়িত হৈ আছে আৰু বহু কিছু কাম তেওঁ ইতিমধ্যে কৰি তুলিছে। সকলোৰে মাজত যিহেতু জনপ্ৰিয় বেনুদা, আমি পোনে পোনে বেনুদাৰ ওচৰলৈ আহিম আৰু এই যি কথা বেনুদা, এটা ভাল খবৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে, যিহেতু ইতিমধ্যে সকলোৱে জানে বনঘৰচীয়া ঘোঁৰা বা ইয়াত চৰাই চিৰিকটিৰ বাবে বিখ্যাত। তাৰ লগতে যে এতিয়া যিটো ঢেকীয়াপতীয়া বাঘৰ যিহেতু বিচৰণ ইতিমধ্যে বন বিভাগৰ হাতত তথ্য আহি পৰিছে বা আপুনিও ইতিমধ্যে লাভ কৰিছে সেই তথ্য। পূৰ্বতেও কিন্তু আছিলে, নোহোৱা নহয়, কিন্তু মাজতে কমি গৈছিলে সংখ্যা। কি ক'ব এই ক্ষেত্ৰত আজি আপোনাৰ ওচৰলৈ আহি জানিব বিচাৰে? ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত 92টো বাঘ আছিল। 92ৰ আগৰ পৰাই আগৰ পৰাই বাঘ আছিল। যেতিয়ালৈ যিহেতু ৱাইল্ড লাইফ চেঞ্চুৰী বা নেশ্যনেল পাৰ্ক হোৱা নাছিল, তেতিয়াৰ পৰা বাঘ ইয়াত আছিল। কিন্তু 92ত এইটো এটা চেঞ্চাছ কৰা হৈছিল ইয়াত। তেতিয়া প্ৰথমকৈ ৱাইল্ড লাইফ চেঞ্চুৰী নতুন মানে তেতিয়ালৈকে ফাইনেল নটিফিকেশ্যন হোৱা নাছিল, প্ৰিলিমিনাৰী নটিফিকেশ্যনহে হৈছিল। তো সেইটো সময়ত এটা চেঞ্চাছ কৰি কিনে দেখা গৈছিল যে ইয়াত 27টা বাঘৰ সন্ধান পোৱা গৈছে, মেল ফিমেল আৰু বাচ্চাবিলাকক লৈ। তো সেই সময়তে এবাৰ এটা প্ৰপ'জ কৰিছিলে ইয়াত, তেতিয়া আছিলে নাৰায়ণ শৰ্মা ৰেঞ্জ অফিচাৰ। তেওঁ এইটোক মানে নেশ্যনেল টাইগাৰ অথৰিটিৰ লগত এটা হেৰি কৰিছিল যে এইটো প্ৰজেক্ট টাইগাৰক সাঙুৰিব লাগে, যে বাঘৰ প্ৰকল্প ইয়াত হ'ব লাগে। কিন্তু নামেৰিতো সেইটো সময়ত বাঘৰ সন্ধান ভাল আছিল। তাত আছিল পংকজ শৰ্মা, ইয়াত আছিল নাৰায়ণ শৰ্মা। আৰু নাৰায়ণ শৰ্মাৰ চেঞ্চাছত তাত বাঘ ওলাইছিল 28 আৰু এই পংকজ শৰ্মাৰ, আৰু নাৰায়ণ শৰ্মাৰ চেঞ্চাছত ওলাইছিল 27, যাৰ কাৰণে নামেৰি বাঘৰ প্ৰকল্পত ইনক্লুড হ'ল, ডিব্ৰু-ছৈখোৱা নহ'ল। তাৰ মাজতে ডিব্ৰু-ছৈখোৱাৰ অৱশ্যে বহুত দুৰ্দশাও পাৰ হ'ল, যে এই বানপানীয়ে জৰাজীৰ্ণ অৱস্থা ডিব্ৰু-ছৈখোৱাক কৰিলে। বহু ৱেটলেণ্ডবিলাক নষ্ট হ'ল, গ্ৰাছলেণ্ডবিলাক নষ্ট হ'ল। তেনেকৈ বাঘৰ সংখ্যা আকৌ কমিল। বাঘৰ সংখ্যা কমি পুনৰ বাঘৰ আকৌ চাইটিং আৰম্ভ হৈছে, যিটো কেমেৰা ট্ৰেপিঙত বন বিভাগে চেষ্টা কৰি সেইটো ধৰা পেলাইছে। আৰু সেইটো ডিব্ৰু-ছৈখোৱাৰ কাৰণে খুব ভাল এটা খবৰ। আমিও খুব গৌৰৱ অনুভৱ কৰিছোঁ।